নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব ২০০০কৈ টকা। ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব ১০০০০কৈ টকা। কিমান তাৰিখত গোটৰ একাউণ্টত ১০০০০কৈ টকা চৰকাৰে প্ৰদান কৰিব। PM কিশোৰৰ ১৯ নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰে সোমাবলৈ গৈ আছে কৃষকসকলৰ একাউণ্টত আৰু কৃষকসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। লগতে পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ৪০০০০কৈ টকা। অৰুণোদয়ৰ মহিলাৰ একাউণ্টত সোমাব ১২৫০ টকাকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পৰাস্ত হল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী সমষ্টিত পৰাস্ত হল আপৰ মুৰব্বীগৰাকী। ১২০০ ভোটত পৰাস্ত হল অৰবিন্দ কেজৰিৱালক হৰুৱাই বিজয়ৰ হাঁহি মাৰিলে বিজেপিৰ পাৰভেজ বৰ্মাই আৰু পৰাস্ত হল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। নতুন দিল্লী সমষ্টিত পৰাস্ত হল আপৰ মুৰব্বীগৰাকী। হয় বন্ধু বান্ধৱীসকল, এটা বিগ পলিটিকেল আপডেট মুকলি হৈছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিয়ম নামানিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয়। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট মুকলি আহিছে। যদিহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কাৰণ নকয় সেয়া অবৈধ। আৰক্ষীক ধমক দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। বিনা কাৰণত গ্ৰেপ্তাৰ কৰি নিয়মটো অসাংবিধানিক বুলি মন্তব্য কৰিছে। আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰ কৰাৰ কাৰণ। নিয়ম নামানিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কাৰ্যক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয়। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰক্ষীৰ এই কাৰ্যক লৈ। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। কিয়নো প্ৰকাশ পালে চেহেৰী আৰু ইফতাৰৰ সময়সূচী। ৩১ মাৰ্চত দেশবাসীয়ে পালন কৰিব লাগিব ঈদ আৰু ২ মাৰ্চত প্ৰথমটো ৰোজা ৰাখিব লাগিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আৰু প্ৰথমটো চেহেৰীৰ সময় পুৱতি নিশা ৪:৩০ বজাত আৰু একেদিনাই সন্ধিয়া ৫:২৫ বজাত হ'ব ইফতাৰ। ৰোজাৰ অন্তিম দিন চেহেৰীৰ সময় পুৱতি নিশা ৩:৫৯ আৰু অন্তিম ইফতাৰৰ সময় ৫:৪০ বজাত। আৰু ৰোজাক লৈ গুৱাহাটীৰ বাবে প্ৰকাশ পাইছে এই সময়সূচী। আৰু এই সূচীত ১ মিনিটৰ পিছতে পালন হ'ব নলবাৰীত আৰু ২ মিনিটৰ পিছত বৰপেটাবাসীয়ে মানিব লাগিব এই নিয়ম। ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ১০ ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ আৰু ১০ ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব ৫টা আঁচনিৰ টকা। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব ১০০০০কৈ টকা। মনত ৰাখক ১০ ফেব্ৰুৱাৰী এই দিনটো। ১০ ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। ১০ ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব পোনপটীয়াকৈ ১২৫০ টকা। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ১২৫০ টকা। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদৰে লাভ কৰিব এই টকা। কিন্তু মনত ৰাখিব ১০ তাৰিখে ৰেচন লাভ কৰাৰ অন্তিম দিন। ১০ তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে এটা ভাল খবৰ। যদি আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত কিমান তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে ১০০০০কৈ টকা প্ৰদান কৰিব। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব আত্মসহায়ক ১০০০০কৈ টকা। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। কি হৈছো আপডেট কৰি লওক এই দিনটোতে। যদি আপোনাৰ বেংক একাউণ্টৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। অন্যথা কোটৰ ১০০০০কৈ টকা চৰকাৰে প্ৰদান কৰিলেও আপোনাৰ একাউণ্টত আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শীঘ্ৰে নগৰ অঞ্চলত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। নতুনকৈ আৰু বহু মহিলাক সামৰি ল'ব এই আঁচনিত। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া।
মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি নগৰ অঞ্চলত বাস কৰি আছে আৰু আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰকাশ কৰিছে। কেতিয়া নগৰবাসীয়ে অৰুণোদয় নতুনকৈ আবেদন কৰিব পাৰিব তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই। যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম এইখন চেনেলৰ জৰিয়তে, আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ অপেক্ষাৰ অন্ত পৰিল। গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ভাল খবৰ দিছে আৰু শীঘ্ৰে ঘোষণা হ'ব এডিআৰইৰ ফলাফল। আৰু কিমান তাৰিখত চৰকাৰে ঘোষণা কৰিব এডিআৰইৰ ফলাফল। ইতিমধ্যে সম্পন্ন হৈছে নিৰীক্ষণৰ কাম কাজ। ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব এডিআৰইৰ ফলাফল। স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব পৰীক্ষাৰ ফলাফল। আৰু ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ দিলে। যদি আপুনি এডিআৰই পৰীক্ষাৰ্থী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। কিমান তাৰিখত চৰকাৰে ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ পিএম কিষাণৰ ধনক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। চৰকাৰে বান্ধি দিলে সময়সীমা। চৰকাৰৰ হাতত আহি পৰিছে ভুৱা হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব। অসমত একাধিক ভুৱা হিতাধিকাৰীয়ে হৰখাইছে দৰিদ্ৰ কৃষকৰ ধন, আৰু তাৰ বাবে চৰকাৰে জোৰদাৰ অভিযান আৰম্ভ কৰিছে। বান্ধি দিয়া সময়সীমাৰ ভিতৰত ধন ঘূৰাই নিদিলে জেললৈ যাব লাগিব ভুৱা হিতাধিকাৰীসকল। ভুৱা নথি পত্ৰ পূৰণ কৰি কৌশলেৰে হৰকাইছিল 18টা কিস্তিৰ ধনৰাশি। আৰু যদি আপুনি 18টা কিস্তিলৈকে লাভ কৰিছে তেনে ক্ষেত্ৰত সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। সকলো জিলা কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ পিএম কিষাণৰ নডেল বিষয়ৰ পত্ৰ অৱশেষত এখন পত্ৰ প্ৰদান কৰিছে। কেনেকৈ ভুৱা হিতাধিকাৰী চিনাক্ত কৰিব তাক লৈ দিলে কেতবোৰ নিৰ্দেশনা। নিজৰ চৰকাৰী কৃষিভূমি নথকা হিতাধিকাৰীয়ে সুদে মূলে ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা। আৰু নিজৰ নামত কৃষিভূমি নথকা অথচ চৰকাৰৰ টকা লোৱা হিতাধিকাৰী পৰিব ভয়ংকৰ বিপদত। পিএম কিষাণৰ ধনক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। সেইসকল কৃষকৰ একাউণ্টত 24 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিত 2000 কোটি টকা। আৰু যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4000 কোটি টকা। যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে সেই একেদিনাই সোমাই দিব আপোনাৰ বেংক একাউণ্টত টকা। আৰু তাৰ বাবে KYC লেণ্ড ছেডিং লগতে আপোনাৰ কৰিব লাগিব বেংকৰ লগত আধাৰ কাৰ্ড লিংক, অন্যথা আপুনি পিএম কিষাণৰ টকা নাপাব। অতি শীঘ্ৰে কৰি লওক একেটা গুৰুত্বপূৰ্ণ কাম। পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুৎ মাচুল। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যুৎ মাচুলক লৈ। দেশৰ ভিতৰত কেৱল অসমত হেৰা পাব বিদ্যুৎ মাচুল। স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাই লগাই দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2024 জুন আৰু জুলাই আগষ্ট মাহত গৰম বৃদ্ধি পাইছে আৰু ছেপ্টেম্বৰ অক্টোবৰৰ পৰা কমিব বিদ্যুতৰ ব্যৱহাৰ। আৰু তাৰ পিছতে গম পাব আচলতে বিদ্যুৎ মাচুল বৃদ্ধি হয় নে কম হয়। ইয়াৰ পিছতে গম পাব আচলতে স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বেছি আহে নে নাই। মানুহে 2023 বিদ্যুতৰ বিলক লৈ তুলনা কৰিলে গম পাব বিদ্যুতৰ বিলৰ কথা। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে এটা ডাঙৰ ঘোষণা। আৰু 2025 চনৰ এপ্ৰিল মাহৰ পৰা 1 টকাকৈ বিদ্যুৎ মাচুল হেৰা পাব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই। পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আপোনাক চৰকাৰী ঘৰ লাগিব নেকি। চৰকাৰী ঘৰ পোৱাটো হ'ব অতি সহজ, কিয়নো কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ। চৰকাৰী ঘৰক লৈ সলনি হল কেইবাটাও নতুন নিয়ম, কিয়নো আত্মসহায়ক প্ৰতিজন মহিলাই ঘৰে ঘৰে গৈ চেক কৰিব আপুনি চৰকাৰী ঘৰ পাইছে নে নাই। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব চৰকাৰী ঘৰৰ সুবিধা। আৰু ইয়াক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ 3 লাখতকৈ অধিক লোকে পাব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। চৰকাৰে আপোনালৈ আনিছে 16,139 কোটি টকাৰ বিশেষ উপহাৰ। আধাৰ কাৰ্ড আৰু এখন ফটো সলাই পেলাব পাৰিব আপোনাৰ জীৱন।
আৰু 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ 2025 বৰ্ষতে 3 লাখতকৈ অধিক চৰকাৰী ঘৰ প্ৰদান কৰিব চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।